নমস্কাৰ এনিফাৰ 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই প্ৰীতি এতিয়া চাও আহক আজিৰ সবিশেষ খবৰ আজি ৰাজ্যিক বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা হ'ব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্ত আসুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ প্ৰাক্তন আসু নেতা প্ৰকাশ দাস কামৰূপ জিলা আসুৰ উপদেষ্টা হেমন্ত দাস প্ৰাক্তন আসু নেতা শংকৰ প্ৰসাদ ৰায় প্ৰাক্তন এজিপি নেতা চিত্ৰৰঞ্জন বসুমতাৰীৰ বিজেপিত যোগদানৰ সম্ভাৱনা আজি ৰাজ্যিক বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী গেৰুৱা হ'ব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ যুৱ কংগ্ৰেছৰ প্ৰাক্তন নেত্ৰী অংকিতা দত্ত আসুৰ প্ৰাক্তন সভাপতি দীপাংকৰ নাথ প্ৰাক্তন আসু নেতা প্ৰকাশ দাসৰো বিজেপি গমন আৰু কামৰূপ জিলা আসুৰ উপদেষ্টা হেমন্ত দাস প্ৰাক্তন আসু নেতা শংকৰ প্ৰসাদ ৰায় প্ৰাক্তন এজেপি নেতা চিত্ৰৰঞ্জন বসুমতাৰীৰো বিজেপি কাইলৈ বিয়লি 4 বজাত বিহাৰত নতুন চৰকাৰৰ শপত নৱেম্বৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব পাৰে নীতিশ কুমাৰে আৰজেডিৰে মিত্ৰতা সেট কৰি বিজেপিৰ মিত্ৰতা কৰিব জেডিইউৱে পাটনাত পৃথকে বিজেপি আৰজেডি জেডিইউৰ বৈঠক আজি দিনৰ 10 বজাত বিজেপিৰ বৈঠক দলৰ সকলো সাংসদ বিধায়কক কাৰ্যালয়ত উপস্থিতৰ নিৰ্দেশ আজি বিয়লি 4 বজাত বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ আৰু নৱেম্বৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব নীতিশ কুমাৰে আৰজেডিৰে মিত্ৰতা সেট কৰি বিজেপিৰে মিত্ৰতা কৰিব জেডিইউৱে পাটনাত পৃথকে বিজেপি আৰজেডি জেডিইউৰ বৈঠক আৰু আজি দিনৰ 10 বজাত বিজেপিৰ এক বৈঠক অনুষ্ঠিত কৰা হৈছে দলৰ সকলো সাংসদ বিধায়কক কাৰ্যালয়ত উপস্থিতৰ নিৰ্দেশ প্ৰদান কৰা হৈছে সংঘাতজৰ্জৰ মণিপুৰত অব্যাহত সংঘৰ্ষ খামেনলক চাইকুলক কুকি মেটেই উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ কুকি অধ্যাসিত খামেনলক চাইকুল গাঁৱত মেটেই উগ্ৰপন্থীৰ আক্ৰমণ মেটেই উগ্ৰপন্থীৰ আক্ৰমণত ৭৫ কুকি বিদ্ৰোহীৰ সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো সদস্য হতাহত উদ্ধাৰ হৈছে এজন কুকি বিদ্ৰোহী সদস্যৰ মৃতদেহ নিহত কুকি উগ্ৰপন্থীটো তিনি নলুম খুংচাই বুলি চিনাক্ত গুৰুতৰভাৱে আহত 3জন মেটেই বিদ্ৰোহী সদস্য সংঘাতজৰ্জৰ মণিপুৰত অব্যাহত সংঘৰ্ষ আৰু খামেনলক চাইকুলক কুকি মেইটি উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ কুকি অধ্যুষিত খামেনলক চাইকুল গাঁৱত মেইটেই উগ্ৰপন্থীৰ আক্ৰমণ আৰু মেইটেই উগ্ৰপন্থীৰ আক্ৰমণত প্ৰত্যুত্তৰ কুকি বিদ্ৰোহীৰ সংঘৰ্ষত দুয়োপক্ষৰ কেইবাজনো সদস্য হতাহত উদ্ধাৰ হৈছে এজন কুকি বিদ্ৰোহী সদস্যৰ মৃতদেহ নিহত কুকি উগ্ৰপন্থীটো তিমিনলুম খংচাই বুলি জানিব পৰা গৈছে আৰু গুৰুতৰভাৱে আহত 3জন মেইটি বিদ্ৰোহী সদস্য মৰিগাঁওৰ তেলেহীৰ বেলপুখুৰীত বৃহৎ পৰিমাণৰ কাঠ জব্দ ধৰমতুল থানাৰ তহলদাৰী আৰক্ষীক দেখি কাঠৰ গাড়ীসহ পলায়ন লক্ষ্যস্থান বাদ দি কাঠ ভৰ্তি গাড়ী হুমালিহি বেলপুখুৰী মিনহাজুমুদ্দিন নামৰ লোকজনৰ ঘৰত স্থানীয় ৰাইজে কাঠৰ গাড়ী জব্দ কৰি ধৰমতুল আৰক্ষীক গোটাই দিয়ে জব্দকৃত বাহনখনৰ নম্বৰ AS01 QC 5167 জব্দকৃত বাহনত বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ বিট থকা বুলি দাবী একাংশ স্থানীয় লোকৰ মৰিগাঁওৰ তেলাহীৰ বেলপুখুৰীত বৃহৎ পৰিমাণৰ কাঠ জব্দ ধৰমতুল থানাৰ তহলদাৰী আৰক্ষীক দেখি কাঠৰ গাড়ীসহ পলায়ন লক্ষ্যস্থান বাদ দি কাঠ ভৰ্তি গাড়ী হুমালহি বেলপুখুৰী মিনহাজুদ্দিন নামৰ লোক এজনৰ ঘৰত স্থানীয় ৰাইজে কাঠৰ গাড়ী জব্দ কৰি ধৰমতুল আৰক্ষীক গোটাই দিয়ে জব্দকৃত বাহনখনৰ নম্বৰ AS01 QC 5167 জব্দকৃত বাহনত বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ বিট থকা বুলি দাবী একাংশ স্থানীয় লোকৰ
মৈৰাবাৰী দুজন ড্ৰাগছ ব্যৱসায়িক কৰায়ত্ব দুপৰীয়া মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যসহ দুজন লোকক কৰায়ত্ব কৰে। লোক দুজন ক্ৰমে লুচনাবাৰী গাঁৱৰ আবু চাহিদ আৰু গৰিয়াবাৰী গাঁৱৰ মেহবুব ৰহমান। আৰক্ষীয়ে কৰায়ত্ব কৰা লোক দুজনৰ পৰা আৰক্ষীয়ে 21টা নিষিদ্ধ কফ চিৰাপ আৰু 20টা চিৰিঞ্জ জব্দ কৰে। ৰাজ্যত অব্যাহত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা। কালি মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটি অভিযানকাৰী দলে নিষিদ্ধ নিচাজাতীয় দ্ৰব্যসহ আটক কৰে 2 সৰবৰাহকাৰীক। ধৃত 2 সৰবৰাহকাৰী লুচনাবৰী গাঁৱৰ আবু চাহিদ আৰু গৰিয়াবৰী গাঁৱৰ মেহবুবুৰ ৰহমান। আৰক্ষীয়ে কৰায়ত্ব কৰা 2 সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 21টা নিষিদ্ধ কফ চিৰাপৰ লগতে 20টা চিৰিঞ্জ। ধৃত আবু চাহিদে বহুদিনৰ পৰাই নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে। এতিয়া ল'ব বিচাৰিছো সমূহ বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত পুনৰ আহিছো বাতৰিসমূহৰ মাজলৈ। ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত তেঁতুলতলা 1 নং ৱাৰ্ডত প্ৰায় 70 বছৰীয়া বৃদ্ধ মহিলা এগৰাকী যোৱা 24 জানুৱাৰীত ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেই সন্দৰ্ভত পৰিয়ালৰ লোকে ধুবুৰী সদৰ থানাত এখন দাখিল কৰিছিল এজাহাৰ। আজি দিনৰ প্ৰায় 12টা মান বজাত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ 4ৰ্থ মহলৰ ওপৰত সিকিউৰিটি গাৰ্ডে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক খবৰ দিয়ে। ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা। ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত তেঁতুলতলা 1 নং ৱাৰ্ডত প্ৰায় 70 বছৰীয়া বৃদ্ধ মহিলা এগৰাকী যোৱা 24 জানুৱাৰীত ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। সেই সন্দৰ্ভত পৰিয়ালৰ লোকে ধুবুৰী সদৰ থানাত এখন দাখিল কৰিছিল এজাহাৰ। আজি দিনৰ প্ৰায় 12টা মান বজাত ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়ৰ 4ৰ্থ মহলাৰ ওপৰত সিকিউৰিটি গাৰ্ডে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত ধুবুৰী সদৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ধুবুৰী মেডিকেল কলেজত ইমান কটকটীয়া নিৰাপত্তা থকা স্বত্তেও 70 বছৰীয়া এগৰাকী বৃদ্ধ মহিলাই কেনেকৈ মেডিকেল কলেজৰ 4ৰ্থ মহলৰ ওপৰত উঠিব পাৰে? ঘটনাক লৈ ধুবুৰীত সৃষ্টি হৈছে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীক ইডিৰ সমন। লেণ্ড ফৰ জব কেলেংকাৰী সন্দৰ্ভত সমন জাৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ কন্যা হেমা যাদৱ মিছা ভাৰতীলৈ ইডিৰ সমন। 9 ফেব্ৰুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ তিনিওকে। লেণ্ড ফৰ জব কেলেংকাৰী সন্দৰ্ভত সমন জাৰি কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ কন্যা হেমা যাদৱ আৰু মিছা ভাৰতীলৈ ইডিৰ সমন। লেণ্ড ফৰ জব কেলেংকাৰী সন্দৰ্ভত আচলতে সমন জাৰি কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক আৰু 9 ফেব্ৰুৱাৰীত ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এতিয়া তিনিওকে। লেণ্ড ফৰ জব কেলেংকাৰী সন্দৰ্ভত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীক ইডিৰ সমন। ইডিয়ে সমন জাৰি কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লেণ্ড ফৰ জব কেলেংকাৰী সন্দৰ্ভত
সন্দৰ্ভত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ কন্যা হেমা যাদৱ মিছা ভাৰতীয় ইডিৰ চমন। বঙাইগাঁৱৰ সৃজন গ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত জেপেয়া গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ একাংশ মহিলাৰ প্ৰতিবাদ। দুজনকৈ অধিক সন্তান থকাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত ফৰ্ম লাভ কৰা নাই এইসকল মহিলাই, যাৰ বাবে এতিয়া এই ফৰ্ম বিচাৰি এইসকল মহিলাৰ উত্তাল প্ৰতিবাদ। বঙাইগাঁৱৰ সৃজন গ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত জপেয়া গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ একাংশ মহিলাৰ প্ৰতিবাদ। দুজনতকৈ অধিক সন্তান থকাৰ বাবেই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম লাভ কৰা নাই এইসকল মহিলাই, যাৰ বাবে এতিয়া এই ফৰ্ম বিচাৰি এইসকল মহিলাৰ উত্তাল প্ৰতিবাদ। বিজেপি বা চৰকাৰৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰাৰ পিছতো কিয় এই আঁচনিৰ প্ৰপত্ৰ লাভ কৰা নাই বুলি জাঙুৰ খাই উঠে এইসকল মহিলা। আজিৰ পুৱাৰ খবৰ ইমানেই আছিল। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব NE24। ধন্যবাদ।